কস্তুৰী মই তোমাক বিক্ৰমৰ বিষয়ে যিবোৰ কথা কৈছিলো সেইবোৰ মিছা আছিল বিক্ৰম আৰু মোৰ মাজত কোনো ধৰণৰ প্ৰেমৰ সম্পৰ্ক নাছিল কিন্তু ইমানবোৰ মিছাৰ মাজত এটা কথা সঁচা আছিল যে মই বিক্ৰমক ভাল পাইছিলো মানে এতিয়াও পাওঁ কস্তুৰী কলেজৰ দিনৰ পৰাই মই বিক্ৰমৰ নামত বলিয়া আছিলো মই তাক নিজৰ কৰিব বিচাৰিছিলো তাক কৈছিলো এইটো কথা মই কিন্তু সি কেতিয়াও মোক এইটো দৃষ্টিৰে নাচালে বিক্ৰমে অকল মোক এটা কথাই কৈছিল যে সি মোৰ দাদা হ'ব পাৰে কিন্তু প্ৰেমিক হ'ব নোৱাৰে মই অধৈৰ্য হৈ পৰিছিলো মই নিজৰ মনৰ মাজতে এখন কাল্পনিক পৃথিৱীৰ সৃষ্টি কৰিছিলো এনেকুৱা এখন পৃথিৱী য'ত বিক্ৰম মোৰ প্ৰেমিক আছিল আৰু আমাৰ সেই কাল্পনিক প্ৰেমৰ কাহিনীবোৰ মই সকলোৰে আগতে সঁচা বুলি কৈ ফুৰিছিলো কি কৈ আছা তুমি এইবোৰ তুমি জানিব লাগিব কস্তুৰী এইবোৰ সঁচা কথা আজি তোমাক সকলো কম বুলি মই আহিছো মোৰ সেই কাহিনীবোৰ এদিন বিক্ৰমে গম পাইছিল সি তাৰ প্ৰচণ্ড খং উঠিছিল মই তাক বুজাবলৈ চেষ্টা কৰিছিলো মই আকৌ তাৰ ওচৰলৈ গৈছিলো মই তাক সদায় বাবে নিজৰ কৰিব বিচাৰিছিলো মোৰ লগত প্ৰেম কৰিলে দুখৰ বাহিৰে একো নোপোৱা দাদা হৈ থাকিম প্ৰীতি এটা বডিগাৰ্ড পাব কিন্তু সি মোক অস্বীকাৰ কৰিলে মই ভবা নাছিলো যে তোমাৰ এনেকুৱা ৰূপ থাকিব পাৰে বহু দুখেৰে ক'ব লগা হৈছে যে বিক্ৰম ভাল ল'ৰা নহয় ওলাই যোৱা তুমি মোৰ ঘৰৰ পৰা ওলাই যোৱা ঘিণ কৰো মই তোমাক ঘিণ কৰো মই তোমাক ওলাই যোৱা সেইবোৰ মোৰ প্ৰতিশোধ আছিল কস্তুৰী সি মোক অস্বীকাৰ কৰি তোমাক কেনেকৈ স্বীকাৰ কৰিব পাৰিলে মানুহ ইমান তললৈ কেনেকৈ নামিব পাৰে প্ৰতিশোধ ভুল কৰিলা এইটো তুমি বহুত ডাঙৰ ভুল কৰিলা এইটো তুমি ওলাই যোৱা তুমি মোৰ ঘৰৰ পৰা কি কৈছো শুনা নাই ওলাই যোৱা বহুত ডাঙৰ ভুল কৰিলা তুমি শুনা নাই কি কৈছো ওলাই যোৱা এইবোৰ মোৰ প্ৰতিশোধ আছিল কস্তুৰী সি মোক অস্বীকাৰ কৰি তোমাক কেনেকৈ স্বীকাৰ কৰিব পাৰিলে আৰে মাৰপিট কৰিলে তোমাৰ প্ৰতি থকা প্ৰেম মোৰ নোহোৱা হৈ নাযায় নহয় জানিতো লোৱা কি হৈছিল
তোমাক যেদিনা পচন্দ কৰিছিলোঁ সেইদিনা আমাৰ বিয়া ফিক্স হৈ গৈছিল মানে কেনেকৈ মেঘালী মান্তি কেনেকৈ হ'ল কষ্টুৰীৰ ওচৰত যাবলৈ এনেই মান্তি হ'বনে মই কৰাইছোঁ মান্তি আৰু তাই কথাবোৰ ক'ব কেনেকৈ চোৱা মেঘালী তুমি যিবোৰ ভুল কৰিছা সেই ভুলবোৰৰ লিষ্টখন বৰ্ণনা দি মই এতিয়া টাইম ৱেষ্ট নকৰোঁ মই চিধা পইণ্টলৈ আহিছোঁ মই তোমাক এটা সুযোগ দিম আৰু এই সুযোগটো লৈ তুমি তোমাৰ ভুলবোৰ শুধৰাই লোৱা আৰু যদি তুমি তেনেকুৱা নকৰা মই কিন্তু পাহৰি যাম যে তুমি এজনী ছোৱালী তাৰপিছত প্লে কৰি থাকিবা তোমাৰ সেই চিম্পেথি কাৰ্ডখন আই ডোণ্ট কেয়াৰ কি সুযোগ তুমি এতিয়াই কষ্টুৰীৰ ওচৰলৈ যাব লাগে আৰু তাইক সকলো সঁচা কথাবোৰ ক'ব লাগে মনত ৰাখিবা সকলোবোৰ সঁচা কথা A to Z আৰু ক'ব লাগে যে তোমাক এইবোৰ চিৰঞ্জীৱে কৰাবলৈ বাধ্য কৰাইছিল আৰু কষ্টুৰীৰ দেউতাক ইয়াত কোনো ধৰণে ইনভলভ নাই শুনিছানে নাই তুমি এতিয়াই যাব লাগিব আৰু যদি তুমি নোযোৱা মই লৈ যাব লাগিলে কিন্তু তোমাৰ দিগদাৰ আছে চোৱা মেঘালী তুমিও জানা যে তুমি ভুল কৰিছা গতিকে প্লিজ এই সুযোগটো লোৱা আৰু এই ভুলবোৰ তুমি শুধৰাই লোৱা তাৰপিছত তুমি তোমাৰ ৰাস্তাত আমি আমাৰ ৰাস্তাত গট ইট সঁচাকৈ যদি এনেকুৱা হয় বৰ ভাল হ'ব কিন্তু কষ্টুৰীয়ে বা কেনেকৈ ৰিয়েক্ট কৰে তাকেইতো চিন্তা কৰিছোঁ কষ্টুৰীৰ ফোন ৰিচিভ কৰাচোন অঁ কষ্টুৰী আৰে ৱাহ বৰ ভাল কথাচোন দে 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 তই যা তেনেহ'লে মই পাছত কথা পাতিম বাই কষ্টুৰী বোলে বিক্ৰমহঁতৰ ঘৰলৈ গৈ আছে ৱাও ফাইনেলি থেংকছ ক'ব পাৰি থেংক ইউ কিবা ভুলেই কৰিলোঁ নেকি মৰম নাই দেখোন থেংক ইউ ক'তা মৰম অকণমান মৰম লাগে মই যাম হে ভগৱান কষ্টুৰী আৰু বিক্ৰমৰ জীৱনত যেন আৰু কোনো বাধা নাই আৰু আমাৰ ইফালে থেংক ইউটো চলিয়ে থাকিব দিয়কচোন তোমাৰ কৃপাত সেইবোৰ মোৰ প্ৰতিশোধ আছিল কষ্টুৰী সি মোক অস্বীকাৰ কৰি তোমাক কেনেকৈ স্বীকাৰ কৰিব পাৰিলে কাহিনী আচলতে এইটোহে ভুল কৰিলা এইটো বহুত ডাঙৰ ভুল কৰিলা এইটো তুমি ভাল আমাৰো ভাল শুনচোন এই যে আমাৰ ৰাণী বাইদেউ আছিল ছোৱালীজনী যে ইমান ডাঙৰ হ'ল কি নাম আছিল মেঘালী মেঘালী ইমান যে মৰম লগা ছোৱালীজনী
হেই নহয় এই তোৰ হাতত তাই ফোন নাম্বাৰ আছে যদি দিবিচোন বেয়াই লাগে জাননে দেউতা আকৌ ঢুকাল দিবি কিন্তু ভগৱানে মেঘালীৰ ৰূপত মোৰ বাবে এটা সুযোগ লৈ আহিছে এই সুযোগৰ সৎব্যৱহাৰ মই কৰিম খুৰী বহ তই বিক্ৰমক নকবি দেই মই যে কাম কৰি আছো সি মোক একো কাম কৰিবলৈ নিদিয়ে তয়ে কচোন এনেকে বহি থাকিব পাৰি জানো তাকে খুৰী কস্তুৰী আহিছে কস্তুৰী আপোনাক লগ কৰিব বিচাৰিছে এতিয়া কিয় আহিছে যেতিয়া মোৰ ল'ৰাৰ পক্ষত থিয় হ'ব লাগিছিল তেতিয়া নাহিলে এতিয়া কিয় আহিছে তাই নাযাওঁ মই লগ নকৰো কৈ দে গৈ যা আপুনি বেয়া নাপাব খুৰীয়ে আপোনাক লগ নকৰো বুলি কৈছে মোৰ বহুত দৰকাৰী কথা আছিল এবাৰ লগ কৰিব দিয়ক প্লিজ প্লিজ বেয়া নাপাব মই একো কৰিব নোৱাৰো প্লিজ মোৰ আজি মাক লগ কৰাটো বৰ দৰকাৰী বাৰু ৰখক মই সুধি দিছো খুৰী বহুত দৰকাৰী কথা হেনো মাতি দিওনে মই তোক কৈছো নে নালাগে যাবলৈ কটাইক যাবলৈ কও মাতি দে গৈ আহিবলৈ কও গৈ মেঘালীৰ নম্বৰ পাই গলো হেল্ল মেঘালী কোন মই পাপৰি মাহী কিয় ফোন কৰিছে এই কস্তুৰীয়ে কিন্তু ভাল কাম নকৰিলে জানানে তোমাক কিন্তু এনেকে চৰটো মাৰিব নালাগিছিলে আয়ৈ মোৰ কাণত এতিয়াও বাজি আছে জানানে চৰৰ শব্দ ৰবাচোন ৰবা আচল কথাটো আৰম্ভ কৰাই নাই মই জানো আজি তোমাৰ আত্মসন্মানত আঘাত লাগিছে কিন্তু এইখন ঘৰত
প্ৰতিদিনেই প্ৰতি মুহূৰ্তত মোৰ আত্মসন্মানত আঘাত লাগে। আপুনি এইবোৰ দুখৰ কাহিনী মোক কিয় শুনাই আছে? কাৰণ আমাৰ দুয়োৰে শত্ৰু এজনীয়ে, কস্তুৰী। যদি শত্ৰুক পৰাজয় কৰিবলৈ আমি দুয়ো একেলগ হওঁ, এইবোৰ ফোনত পতা কথা নহয়। এটা কাম কৰা, তুমি এতিয়াই এড্ৰেছটো পঠিয়াই দিয়া, মই গৈ কথা পাতিম। বাৰু মা আছেনে ঘৰত? আজিকালি মা ইয়াত নাথাকে, গাঁৱত। মই ইয়াত অকলে থাকোঁ। তেতিয়াহ'লে আৰু ভাল কথা, মন খুলি কথা পাতিব পাৰিম। হ'ব?